গুড মৰ্ণিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ 7.1 চেপ্টাৰ কুৱেশ্যন নম্বৰ 3টো। কি দিয়া আছে যে 1, 5, 2, 3 আৰু -2, -11 বিন্দুকেইটা একৰেখীয় হয় নে নহয় পৰীক্ষা কৰিব লাগে। বিন্দুকেইটা কি দিয়া আছে 1, 5 দিছে, তাৰপিছত কি দিছে 2, 3 দিছে, তাৰপিছত কি দিছে -2, -11 এইটো এ বুলি ধৰি লওঁ, বি চি বিন্দুকেইটা দিয়া আছে। এতিয়া আমি বিন্দুকেইটা একৰেখীয় বুলি প্ৰমাণ কৰিব লাগে। একৰেখীয় প্ৰমাণ কৰিবলৈ যাওঁতে সদায় মনত ৰাখিবা দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু কালিৰ সহায় কৰিব পাৰোঁ। কালিতো আমি এতিয়ালৈকে পোৱা নাই, গতিকে পিছলৈ পাম। দূৰত্ব সূত্ৰ সহায় কৰিব পাৰিম। দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিবলৈ যাওঁতে কি হ'ব, দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি এই ৰিপেলটো কি হ'ব, ফৰ্মুলাটো এবাৰ লিখি ল'বা তোমালোকে। দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি যেতিয়া অংকটো কৰি ল'ম তেতিয়া কি হ'ব, -1 হোল স্কোৱাৰ। কি হ'ব এতিয়া ফৰ্মুলাটো x2 - x1 3 2 - 1 হোল স্কোৱাৰ প্লাছ 3 - 5 হোল স্কোৱাৰ। যিহেতু এইটো লৈছোঁ, এইটো হ'ব x1 y1, বিটো হ'ব x2 y2। আমি ধৰি লওঁ এই পইণ্টটোক x1 y1, এইটো x2 y2। 1 স্কোৱাৰ প্লাছ -2 স্কোৱাৰ 1 + 4। একেদৰে আমি উলিয়াব লাগিব, একেদৰে বি চি যেতিয়া লৈ ল'ব, বিটো হ'ব x1 y1, এইটো x2 y2। কি হ'ব -2 হোল স্কোৱাৰ প্লাছ -11 -3 হোল স্কোৱাৰ -4 স্কোৱাৰ -14 স্কোৱাৰ 16 196 মানে 200। কি হ'ব এ চি উলিয়াবলৈ যাওঁতে -2 - 1 হোল স্কোৱাৰ প্লাছ -11 - 5 হোল স্কোৱাৰ। চাবলৈ যাওঁ 9 হৈ যাব, প্লাছ কিমান হ'ব 56 হৈ যাব। ইয়াত যদি যোগ কৰি দিওঁ 265 হ'ব একক। এতিয়া ইয়াতে এটা বস্তু চাব লাগিব, ইয়াতে এ বি সৰুটাটো কি, এ বি প্লাছ বি চি নট ইকুৱেল টু এ চি, মানে যাওঁতে এ বি ভেলুটো 5 আৰু বি চি ভেলুটো 212। গতিকে এই দুটা যোগ কৰিলে 265 ভেলু সমান হয় নেকি? নহয়। যিহেতু নহয়, গতিকে কি হ'ব, বিন্দুকেইটা একৰেখীয় নহয়। বিন্দুকেইটা একৰেখীয় নহয়। কিয় নহয়? যিহেতু এ বি প্লাছ বি চি ইকুৱেল টু এ চি যদি হ'লহেঁতেন, এইটো ইকুৱেল হৈ যোৱাহেঁতেন, একৰেখীয় হ'লহেঁতেন। যিহেতু নহয়, একৰেখীয় নহয়। ঠিক আছে, থেংক ইউ।